আমিমা সুলতানা হয় হয় এইবাৰ মই নীটত সফলতা প্ৰাপ্তি কৰিছোঁ। বহুত ভাল লাগিছে আজি ছাৰহঁতে এইখন স্কুলতে মই অংকুৰৰ পৰাই পঢ়িছোঁ। ইয়াৰ নামনি অসম জাতীয় বিদ্যালয় মই এইখন স্কুলৰ পৰাই মানে ক্লাছ 10 ইয়াৰ পৰাই মই উত্তীৰ্ণ হৈছোঁ। তো ছাৰহঁতে আজি মাতিছে মানে চবেই ইমান সুখী, তো সেইটো চাই মোৰ আৰু বহুত বেছি ভাল লাগিছে। মই 614 পাইছোঁ, 614 নম্বৰেৰে নীটত উত্তীৰ্ণ হৈছোঁ। ধন্যবাদটো মই মোৰ মা দেউতা আছিলে, এইটোতো বেলেগে কোনোবা ছাপোৰ্ট কৰক নকৰক, মা দেউতা ইয়াত মোৰ শিক্ষকসকলেও মোক মোৰতো এইটো মোৰ এনেকুৱা নহয় প্ৰথমবাৰতে পাইছোঁ, কাৰণ মোৰ জাৰ্ণিটো বহুত দীঘলীয়া হয়। তো মানে ছাৰহঁতে আম্মা আব্বাহঁতে মানে মোক সদায় মটিভেট কৰিছে কি কৰা, তোমাৰ যিটো ইচ্ছা আছে সেইটো নেৰিবা কেতিয়াও। তো সেইকাৰণে মই সিহঁতকে ক'ম, সিহঁতৰ কাৰণে আজি মই ইয়াত আছোঁ। মানে হয়, সৰুৰে পৰা মই এইটোৱে ইচ্ছা কি মই ডক্টৰ হ'মেই, তো ইনশাল্লাহ। তো মই ইয়াতে লাগি আছিলোঁ, এইটোতে কেনেকৈ হওক মই মানে এৰি দিয়া নাই মানে বস্তুটো কি মোক লাগে মানে, তো মোক লাগেই এনেকুৱা। দিনত মই যোৱাবাৰতো আয়ুৰ্বেদিকত এডমিশ্যন লৈছিলোঁ, তো ক্লাছ এইবোৰ কৰিব লাগিছিলে। তাৰপিছত মই অনলাইনত কোচিং এটা লৈ থৈছিলোঁ, তো অনলাইন ইমান এটা কৰা নাই। তো অনলাইনত হয়তো 3-4 ঘণ্টা তাতে থৈছোঁ, আৰু বাকী ছেল্ফ ষ্টাডি মই 8 ঘণ্টামান তেনেকৈ কৰিছোঁ। ধন্যবাদ।